নমস্কাৰ শৰীৰটো যথেষ্ট অসুস্থ কিন্তু তথাপিও তাৰে মাজতে যেহেতু আমাৰ কাৰোৱে মনটো ঠিক নহয় বিৰাট অশান্তিত জীয়াই আছো সেইবাবে মোৰ দুটামান কথা ক'বলৈ মন গ'ল আকৌ সেইবাবে ভিডিঅ'টো বনাইছো জুবিনদাৰ মৃত্যু ইতিমধ্যে 7 দিন পাৰ হ'ল আৰু 7 দিনতেই আমি কোনো ধৰণৰ কনক্ৰিট সলিউশন পোৱা নাই তেখেতৰ ন্যায়ৰ বাবে তেখেতৰ মৃত্যুৰ আৰু যি ৰহস্য আমি গম পালো সেই ৰহস্য ফাদিল এতিয়ালৈকে হোৱাব পৰা নাই লগতে যিকেজন ব্যক্তি সেই ঘটনাস্থলীত আছিল সেই ব্যক্তিকেজনৰ কোনো ধৰণৰ স্পষ্টীকৰণ আমি পোৱা নাই কোনো ধৰণৰ তেওঁলোকক কোনো ধৰিব পৰা নাই এটা কথাটো হ'ল মই ক'ব বিচাৰিছো দুটামান কথা সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকানু মহন্তক লৈ পেলাই কাৰণ মই এওঁলোক দুজনকেই জানো বাকি তাত থকা সিংগাপুৰৰ যিকেজন অসম এছ'চিয়েশ্যনৰ লোক আছিল তেওঁলোকৰ কথাটো মই নকয় কাৰণ তেওঁলোকটো ইমান দিন নিমাত হৈ আছে কিয় নিমাত হৈ আছে মই নাজানো মোৰ কোনো আইডিয়াই নাই আসলতে ইমান ডাঙৰ ঘটনা ঘটি গ'ল কিন্তু তেওঁলোকৰ মাতেই নাই যাহক প্ৰথমতে আহো সিদ্ধাৰ্থ শৰ্মাৰ ওচৰত সিদ্ধাৰ্থ শৰ্মা হৈছে ওৱান এণ্ড অনলি মেনেজাৰ অফ জুবিন গাৰ্গ সিন্স 10 to 12 years যিমান দূৰ মই জানো তেখেতক প্ৰথম সাক্ষাৎ হৈছিল মোৰ 2015 চনত আৰু তেতিয়াৰে পৰাই এতিয়া যেনেকৈ চৰ্চা চলি আছে তেখেত এগৰাকী অভদ্ৰ অসভ্য মানুহ তাত মোৰ কোনো ধৰণৰ আসলতে ডিনায়েল নাই তেখেত সঁচাকৈ এজন অভদ্ৰ মানুহ কোনো ধৰণৰ ব্যৱহাৰ তেওঁ নাজানে আৰু সেই সময়ত যেতিয়া মোৰ সাক্ষাৎ হৈছিল তেতিয়া মই একেবাৰে নতুন আছিলো সেইবাবে মই বহুত কথা সহ্য কৰিছিলো বহুত কথা মই তেনেকৈ থাকি গৈছিলো নিমাত হৈ থাকি গৈছিলো কিন্তু ইমান বছৰে এই কাৰণে কোৱা নাছিলো কোনো আৰু এতিয়া বহুতে প্ৰশ্ন কৰিছে যে সিদ্ধাৰ্থৰ কথা এতিয়া সকলোৱে কিয় কৈ আছে মোৰ ওচৰত হেতু উত্তৰ আছে ইমান দিনে আমি আসলতে একো কোৱা নাছিলো কাৰণ তেনেকুৱা কোৱাৰ কোনো পৰিবেশো নাছিল তো সিদ্ধাৰ্থে এনেকুৱা দেখুৱায় যে জুবিন গাৰ্গৰ ওপৰত অধিকাৰ কেৱল সিদ্ধাৰ্থ শৰ্মাৰ আছে হেনেকুৱা মই বুলি নহয় আমাৰ গোটেই ফ্ৰেটাৰনিটি মানুহে ক'ব এই কথাটো যেন জুবিন দাৰ ওপৰত কপিৰাইটটো কেৱল সিদ্ধাৰ্থ শৰ্মাৰ আৰু এনেকুৱাকে দেখুৱাব এটা সময়ত আমি ভাবিবলৈ বাধ্য হলো যে বা ইমান পজেচিভ ইমান তেওঁ এগ্ৰেছিভ জুবিন দাৰ প্ৰতি গতিকে নিশ্চয়কৈ তেওঁ সঁচাকৈ চাগে জুবিন দাক বহুত ভাল পায় জুবিন দাক বহুত বেছি যত্ন লয় আমি তেনেকৈ ভাবি পেলাই তাৰ সেই দুৰ্ব্যৱহাৰবিলাক বা যি মিছবিহেভ কৰে বা যি ধৰণৰ অভদ্ৰামি কৰে সেইবিলাক আমি আসলতে আওকাণ কৰিছিলো সেইবোৰ একমাত্ৰ জুবিন দাৰ খাতিৰত আওকাণ কৰিছিলো আজি পৰ্যন্ত কোনেকো কোৱা নাছিলে সিংগাপুৰলৈ গ'ল অসুস্থ দেহাৰে জুবিন দা সিংগাপুৰলৈ গ'ল অনুষ্ঠান কৰিবলৈ সমস্ত দায়িত্ব সিদ্ধাৰ্থ শৰ্মাৰ হয় তেখেতে ক'ত যাব কি খাব কেতিয়া শুব কি কৰিব কি পিন্ধিব তেখেত ইতিমধ্যে ৰেগুলাৰ বেচিছত মেডিচিন সেৱন কৰে মেডিচিনো নাই খোৱা বুলি আমি জানিব পাৰিছো সেই অৱস্থাত ৰাতিটো পাৰ্টি কৰি দিনত নুশুই নেমেলি তেখেতৰ স্লিপ সাইকেলটো আমি সকলোৱে জানো তেখেতে ৰাতিটো নুশুলে দিনটো শুৱে সেইদিনাখন নুশুলে ব্ৰেকফাষ্টটো নকৰিলে তেনেকৈ তেওঁ কিবা এখন অজান আইলেণ্ডলৈ লৈ গ'ল কোনো ধৰণৰ নিৰাপত্তা নাই কোনো ধৰণৰ মেডিকেল টিম নাই আৰু মিষ্টাৰ সিদ্ধাৰ্থ শৰ্মা মই তোমাক কওঁ যে তুমি যে তাত গৈছিলা ইউ ৱেৰ দেয়াৰ টু টেক কেয়াৰ জুবিন গাৰ্গ ইউ ৱেৰ দেয়াৰ নট টু এণ্টাৰটেইন ইউৰ চেল্ফ তাত তুমি অন ডিউটি আছিলা জুবিন দাৰ অনুষ্ঠান কৰিব যোৱা মানে অৰ্থটো কি হ'ল জুবিন দাৰ অনুষ্ঠানটো কৰিব গৈছে সিংগাপুৰত তুমি তাৰে দায়িত্বত আছিলা তুমি ফূৰ্তি কৰিব যোৱা নাই তাত তুমি ফূৰ্তি কৰিবলৈ যোৱা নাই তুমি অন ডিউটি আছিলা তুমি জুবিন দাৰ যত্ন ল'ব লাগিছিল জুবিন দাক ৰাখিব লাগিছিল এতিয়া আহো শ্যামকানু মহন্তৰ কথা কোৱাৰ আগতে আৰু এটা কথা কম এতিয়া নতুন কথা বহুত কথা গম পালো যে যিমানবোৰ ৰাইটস আমি জুবিন দাৰ যিমানবোৰ গীত আছে সেই গীতসমূহ আমাৰ কাৰণে সম্পদ সেই সম্পদসমূহৰ আৰত যি ৰেভিনিউ শ্বেয়াৰিঙৰ যি প্ৰপাৰাইটাৰ যিজনে পাব ৰেভিনিউ সেটোৰ সকলোতে সিদ্ধাৰ্থ শৰ্মাৰ নাম জড়িত হৈ আছে এইটো কিমান দূৰ সত্য মই নাজানো কিন্তু যদি সত্য হয় তেতিয়াহলে
How dare you? How dare you? তোমাৰ সাহস কেনেকৈ হ'ল? বহুতে বহুত কথা কৈ আছে, প্ৰপাৰ্টি কথা কৈ আছে, মই নাজানো, তাৰ হোটেলৰ কথাও মই নাজানো, তাৰ পানী বটলৰ কোম্পানীৰ কথাও মই নাজানো। কিন্তু এটা এনেকুৱা হৈ গ'ল কথাবোৰ যে সকলো কথা আমি জানিব লাগিব, আমাক প্ৰত্যেকটো প্ৰশ্নৰ উত্তৰ লাগিব। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া হিমন্ত বিশ্ব শৰ্মা তেখেতে এইকেইদিন যি সাহস দেখুৱাইছে, যি ধৰণে ধুনীয়াকৈ জুবিন দাক বিদায় দিয়া সময়খিনি ইমান গোটেই কাৰ্যসূচীখিনি ইমান সুন্দৰকৈ কৰিছে, তেখেত আচলতে ধন্যবাদৰ পাত্ৰ। তেখেতক মই অন্তৰৰ পৰা ধন্যবাদ জনাইছো। কিন্তু তেখেতক মই আৰু এটা কথা কৈ দিওঁ যে আপোনাৰ ওপৰত আমাৰ আস্থা আছে, বিশ্বাস আছে। তাত যিকেইজন মানুহ আছিলে প্ৰত্যেকজনকে অসমত লৈ আহক না, অসমত লৈ আহি পেলাই বহাই লওক, বহাই লৈ পেলাই প্ৰশ্ন কৰক। যিজন মানুহে মৃত্যুৰ সময়তো অসমক গ্ল'বেলি জিলিকাই থৈ গৈছে, ইমানবোৰ কাম দি থৈ গৈছে, ইমান কি কৰি গৈছে অসমৰ কাৰণে, সেইজন মানুহৰ ন্যায়ৰ বাবে আমি আজি এনেকৈ যুঁজিবলগীয়া হৈছে। বিৰাট লাজ পাইছো। এতিয়া আহিছো শ্যামকান্ত মহন্তৰ ওচৰলৈ। মই এটা ইনচিডেণ্ট শ্বেয়াৰ কৰিব বিচাৰিছো। মই শেহতীয়াকৈ চিকাগোলৈ গৈছিলো, আৰু চিকাগোলৈ যাওঁতে আছাম এছ'চিয়েশ্যন অফ নৰ্থ আমেৰিকা তেওঁলোকে সমস্ত দায়িত্ব লৈছিলে, মোৰ তাত থকা খোৱা, তাত লৈ যোৱা, তাত যত্ন লোৱা। তাৰমানে মই এইখিনি কথাও আপোনালোকক ক'লো যে মই যদি অকণমান খোজকাঢ়িবও যাব বিচাৰো, ইভিনিং ৱাক কৰিবলৈ যাব বিচাৰো, তেতিয়াও তেওঁলোকে কয় যে অকলে নাযাবা, তুমি আমাৰ দায়িত্বত আছা, আমি কোনোবা এজন তোমাৰ লগত থাকিম, ব'লা, য'ত যাব মন গৈছে তুমি আমাক কোৱা, আমি তোমাক লৈ যাম। ইমানখিনি তেওঁলোকে, মইতো একোৱেই নহয় বুলি ক'লো, মোকেই তেওঁলোকে ইমান যত্ন লৈছে। বিং দ্য অৰ্গেনাইজাৰ অফ দ্য ইভেণ্ট, নৰ্থ ইষ্ট ফেষ্টিভেলৰ অৰ্গেনাইজাৰ কোন? শ্যামকান্ত মহন্ত। তেখেতৰ ৰেছপন্সিবিলিটি আছিল জুবিন গাৰ্গ। এজন সাধাৰণ ব্যক্তি তেওঁ নহয়। ইমান অসুস্থ ব্যক্তি এজনক লৈ যোৱাটো প্ৰথম কথা সেইটোৱে ভুল। দ্বিতীয় কথাটো হ'ল কোনো মেডিকেল টিম নোহোৱাকৈ তেখেতক এই ধৰণে তেখেতক ৰখা কিয় গৈছিল তাত? আজি গম পালো, কালি গম পাইছো যে জুবিন দাৰ মৃত্যু হৈছিল 19 তাৰিখে, কিন্তু 20 আৰু 21 তাৰিখে নৰ্থ ইষ্ট ফেষ্টিভেল নাম সলাই পেলাই তাত অনুষ্ঠান অনুষ্ঠিত কৰিছে। লাজ নাপালে তেখেতে? মানে মই বুজিব পৰা নাই যে কি ধৰণৰ মানসিকতা তেওঁলোকৰ। ইমান লাজ নাই আপোনালোকৰ? বিৰাট কষ্ট হৈছে, বিৰাট আঘাত পাইছো, বিৰাট লাজ পাইছো। তাৰমানে এইজন মানুহৰ কাৰণে আমি সকলোৱে এনেকৈ ভিডিঅ' কৰি এনেকৈ আপলোড কৰি থাকিবলগীয়া হৈছে, ৰাস্তাত আহিবলগীয়া হৈছে। মুঠতে মোৰ এটাই কথা, ছিংগাপুৰত এই যে জুবিন দাক যে এই লৈ গৈছিল, ইয়াত নে কি নাজানো, পাৰ্টিটোত প্ৰত্যেকজন অসমীয়া তাত থকা ছিংগাপুৰ এছ'চিয়েশ্যনৰ সিদ্ধাৰ্থ শৰ্মা, শ্যামকান্ত মহন্ত আৰু যত যিমান আছে আমি নাজানো, কাৰণ আমি সকলো কথা আমি এতিয়াও নাজানো। আমি যিমানখিনি কথা ভিডিঅ' ৰূপে আমি দেখি আছো ধাৰাবাহিকভাৱে, যিবোৰ কোনে আপলোড কৰিছে আমি সেইটোও নাজানো। আৰু ইমান দিনে ফোনকেইটা যে এনেকে যে আপলোড হৈছে, ফোনবোৰ আপোনালোকে চিজ কৰিব কিয় পৰা নাই? ফোনকেইটা আজি পৰ্যন্ত চিজ কিয় হোৱা নাই? সেইবোৰ প্ৰশ্ন মোৰ উত্থাপন হৈছে। ক্ষমা কৰিব, বহুত বেছি আৱেগিক হৈ আছো কাৰণে মোৰ চাগে কিবা কিবি শব্দ ভুল হৈছে, কিবা কিবি মই হয়তো কওঁতে কিবা ভুল কৰিছো। কিন্তু আমাৰ সকলোৰে এটাই কথা, অনুগ্ৰহ কৰিছো, অনুৰোধ জনাইছো, জুবিন দা, আমাৰ মৰমৰ জুবিন দাক আমি জাষ্টিচ দিব লাগিব। এতিয়া মই দেখিছো বহুত মানুহে বহুত কথা উলিয়াইছে। ইতিমধ্যে মই আজি ৰাতিপুৱা এটা নিউজ দেখিলো,
সিকিউৰিটি দাদাজনক সুধিছিলে কোন কোন আহিছিল তেওঁলোকৰ ঘৰলৈ তাত কৈছে যে জুবিন দা আহিছিলে বহুতবাৰ আৰু বহুত শিল্পী আহিছিলে তেতিয়া মোৰ নামটো লৈছে যে দীপলিনা আহিছিলে এবাৰ আহিছিলে তেখেতে সঁচা কথা কৈছে মই এবাৰ গৈছিলো যোৱা বছৰৰ কথা যোৱা বছৰ জানুৱাৰী মাহৰ কথা হেদিনাখন আছিলে গাপশপ মিউজিক এৱাৰ্ডত মই এংকাৰ আছিলো যোৱা বছৰ আৰু এংকাৰিঙৰ সময় ৰাতিপুৱা ভাগতে শ্যামকানু মহন্ত তেওঁলোকে আমাক ফোন মাৰিছিল আমাক কৈছিল যে তোমালোকৰ লগত আমাৰ কথা আছে মোক বুলি নহয় বহুত সিংগাৰক ফোন কৰিছিল বহুত গায়ক গায়িকাক ফোন মাৰিছিল যে আমি বহুতক আজি আমন্ত্ৰণ কৰিছো আমাৰ ঘৰলৈ ভাত খাবলৈ বহুত গভৰ্ণমেণ্ট অফিচিয়েলছ আহিব নন গভৰ্ণমেণ্ট অফিচিয়েলছ আহিব তুমিও আহিবা তেতিয়া মই কৈছিলো যে নাই মোৰ এংকাৰিং আছে শ্যামকানু দা মোৰতো দেৰি হ'ব তেওঁ কৈছিলে একো নাই সকলোৰে তাততো বহুজন যাব যেহেতু গাপশপ মিউজিক এৱাৰ্ড বহুত শিল্পী তাত থাকিব তেওঁলোকেও অনুষ্ঠানটো মানে এটেণ্ড কৰি ৰাতিলৈ আহিব আমাৰ ঘৰলৈ তোমালোকো আহিব পাৰিবা ঠিক আছে কথাৰ মতে কাম অনুষ্ঠান শেষ কৰিলো সেই হন্তে চাগে 10:30 বাজি গৈছিলে গাপশপ মিউজিক এৱাৰ্ড তাৰ পাছত গম পালো যে বিশ্বত শইকীয়াও একেলগে আমি আগপিছকে গৈছো আমি শ্যামকানু মহন্তৰ ঘৰ পালোগে বিশ্বত শইকীয়া আছিলে মোৰ লগত বিশ্বতৰ লগত তেখেতৰ টিম মেম্বাৰ্ছ কোনবা তেওঁৰ বন্ধু বান্ধৱ আছিলে আৰু তেতিয়া অলমোষ্ট তেওঁলোকৰ খানা শেষ হৈছে তাৰমানে মানুহবোৰ গুচি গ'ল সকলো ডাইনিং টেবুলত বহি পেলাই আমি ভাত খাবলৈ মাতিলে আমি ভাত খালো আমি সকলোৱে ভাত চাত খাই মেলি আমি ৰৈ আছো আৰু কি কথা পাতিবলৈ মাতিছে আমাক কওক আৰু আমি ঘৰলৈ যাব লাগে নাই তেওঁলোকৰ বেলেগ কথা নাই তেখেতৰ পত্নীও আছিলে বাৰু সিদিনা পত্নী আছিলে বহুতো মানুহ আছিলে ৰৈ আছো যে গানৰ কথা কব নেকি শ্ব'ৰ কথা কব নেকি ৰঙালীৰ কথা কব নেকি যিহেতু ময়ো ৰঙালীৰ অনুষ্ঠান পৰিবেশন কৰিছো চিনেমা এখন বনাম বুলি কৈছিল তেখেতে চিনেমা জুবিন দা আছে পাপন দা আছে এইবিলাক কৈছিলে চিনেমাখনৰ কথাও পাতিম বুলি কৈছিলে গতিকে আমি ৰৈ থাকিলো কিন্তু আমাক তেনেকুৱা ধৰণৰ কোনো কথা নকলে আমি ভাত চাত খাই পেলাই আমি ঘৰখন আমাক দেখুৱালে তেওঁ নতুনকে গঢ়া ঘৰখন আমাক দেখুৱালে জিম দেখুৱালে টেৰেছ দেখুৱালে আৰু বিভিন্ন ৰুমবোৰ দেখুৱালে আৰু কিবা দেখুৱালে আৰু এইবিলাক মুঠতে মোৰ মনত পৰা নাই ঘৰ চৰ দেখুৱাই মেলি লাষ্টত মানে আমি বিশ্বত আৰু মই গুচি আহিলো তাৰপৰা ৰাতি 11:30 মান বাজিছে আমি গুচি আহিলো সেইটোৱে মোৰ প্ৰথম আৰু শেষবাৰৰ বাবে তেখেতৰ ঘৰলৈ মই গৈছো এটা কথাটো হ'ল আমি অসমীয়া হিচাপে মোৰ দুটামান কথা ক'বলগীয়া আছে যে আমি যেটো মেইন কথা তাৰমানে যেটো মূল উদ্দেশ্য সেটোৰ পৰা ফালৰি কাটিব নোৱাৰো এটা দেখিবলৈ পাইছো যে সামাজিক মাধ্যমত বহুজনে বহু ধৰণৰ কথা উলিয়াইছে সেই কথাবিলাক আমি পিছতো আলোচনা কৰিব পাৰিম প্ৰথম কথা হ'ল দুখিক শাস্তি দিব লাগিব আৰু শাস্তিটো এনেকুৱা হ'ব লাগিব যে জেললৈ গ'ল আকৌ ওলাই আহিল সেইটো নহয় তাৰমানে কঠোৰ শাস্তি যেটো আমি দেখিবলৈ পাওঁ আজিকালি পটককে ওলাই আহে পটককে যায় খুব সহজ হৈ গ'ল খুব ক্যাজুয়াল হৈ গ'ল আমাক ক্যাজুয়াল পানিশমেন্ট নালাগে জুবিনদাৰ ক্ষেত্ৰত গতিকে মূল কথাটোত সকলোৱে ষ্টিক কৰক মোৰ এটাই কথা মই আকৌবাৰ কৈছো অসম চৰকাৰ অসম আমাৰ প্ৰশাসন সকলোৰে ওপৰত মোৰ আস্থা আছে সকলোৰে ওপৰত মোৰ বিশ্বাস আছে তথাপি পুনৰবাৰ মই অনুৰোধ জনালো ইমান দিন কিয় লাগিছে 7 দিন হৈ গ'ল অনুগ্ৰহ কৰিছো সোনকালে কাম কৰক কাম কৰি আছো দেখা পাইছো কাম কৰি আছে তেওঁলোকে দেখা পাইছো কিন্তু সোনকালে কাম কৰক আৰু উচিত তদন্ত কৰি দুখিক কঠোৰতকৈ কঠোৰ শাস্তি দিয়ক লাগিলে জুনেই নহওক আমাৰ হেতু একমাত্ৰ কথা আৰু আমি এই কথাটোতে ষ্টিক কৰিব লাগিব একেদিন যেতিয়ালৈকে তেওঁ আমাৰ জুবিন দাই ন্যায় নাপায় বাকি কথাবিলাক পাতিবলৈ আমাৰ বহুত আছে বহুত দিন আছে ডাইভাৰ্ট নহব ষ্টিক টু দা পইণ্ট থ্যাংক ইউ সো মাচ